আৰু ক'ৰ পৰা ওলালে অংকুৰ দাস? এইমছ আমি আনিলো, নাৰেংগী কৰোৱা দলং আমি বনালো, ভাস্কৰ বৰ্মা সেতু আমি বনালো। ক'ৰ পৰা আহি গ'ল টপক কৰি? মই 25 বছৰ শুনাই নাই কয় আমি কাম কৰিম। নিৰ্দলীয় এমএলএ ক'ৰবাত কাম কৰা শুনিছে নেকি আপোনালোকে কওকচোন? নিৰ্দলীয় এমএলএ মানুহক চাকৰি দিব পাৰিব? নিৰ্দলীয় এমএলএ ৰাস্তা বনাব পাৰিব? নিৰ্দলীয় এমএলএ স্কুল কৰিব পাৰিব? নিৰ্দলীয় এমএলএ কলেজ বনাব পাৰিব? আৰে নিজৰ ঘৰত নিজে যি কৰা কৰি থাকা, মোৰ ল'ৰা ছোৱালীকেইটাৰ ভৱিষ্যত বেয়া নকৰিবা। চিধা কথা, চিধা কথা। নিজৰ ল'ৰা ছোৱালীক লৈ যি কৰা কৰি থাকা। ৰেলত চাকৰি আছিলে, ভালে কুশলে চাকৰি কৰি থাকিব লাগে। নিজৰো চাকৰি গ'ল, এতিয়া মোৰ ল'ৰাবিলাকৰ ভৱিষ্যত নষ্ট কৰিব নালাগে। হয় নে নহয়? এইবোৰ ইলেকশ্যন কিয় উঠিছে? জিকিব উঠা নাই। দিগন্ত কলিতা আৰু বিজেপিৰ ভোট কেইটামান কি কৰিবৰ কাৰণে উঠিছে? চিপ্ৰাং মাৰিবৰ কাৰণে উঠিছে। হয় নে নহয়? নিৰ্দলীয় কোনোবাই ভোট দিব নেকি? যি 5-10 হাজাৰ ভোট পাব